যিমান তৃণমূলৰ কংগ্ৰেছ ষ্ট্ৰাগল কৰি কৰি কংগ্ৰেছৰ নেতা হৈছে তেওঁলোক অখিল গগৈ ৰাইজৰ দলত যাব আৰু বাকি থকা হিন্দু মানুহখিনি বিজেপিত আহিব কংগ্ৰেছ will remain either with a party who can purchase a ticket or with those people whose fathers and mothers were in the Congress, they were MLA, they were minister like that. So BJP will also gain, Raijor Dal will also gain. Muslim leader will go to Raijor Dal, Hindu leaders, whoever is remain, will come to BJP. By 2031, anti-BJP grassroots worker bilak Raijor Dalot humabo. When 2031 will come, BJP will fight Raijor Dal, not Congress. Kan Congressot Rokibul Hussain, Gaurav Gogoi এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰিছে যে সাধাৰণ মানুহ তাত থাকিব নোৱাৰে whether he is from Hindu or Muslim হ'ব এতিয়া নহয় মই কৈছো 31 লৈকে আজিটো নোৱাৰে আজিটো অখিল গগৈ নিজেই ফিকেল ৰাতিপুৱা কি কয় ৰাতি কি কয় গধূলি কি কয় ঠিক নাই গতিকে এইবাৰ নোৱাৰে যদি তেওঁ নিজৰ কনসিস্টেন্সি মেইনটেইন কৰে আৰু নিজকে যদি মেচিউৰ্ড আৰু সিৰিয়াস প্লেয়াৰ হিচাপে এস্টাব্লিশ কৰিব পাৰে 2031 তেওঁ কংগ্ৰেছৰ মুছলিম ভোট বেংকটো ৰিপ্লেস কৰি পেলাব যেনেকৈ আজি আসাউদ্দিন ওৱেছিয়ে ৰিপ্লেস কৰি আছে he has a chance but again ক'ত চুমা খাই দিয়ে ঠিক নাই গতিকে এইটো কি হয় ক'ব নোৱাৰে আপুনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা